Hi guys, welcome back to our second Maldives mini vlog. যোৱাটো vlogত আপোনালোকে দেখিলে যে আমি কেনেকৈ মালদ্বীপছ আহি পালো। আমি আহিয়ে দেখিলো যে আমাৰ ৰিজৰ্টখন বহুতে বেছি ধুনীয়া আছিল। তাত পায়ে আমাক ড্ৰিংকস আৰু হিয়তে হট টাৱেল দি ওয়েলকাম কৰিলে। আৰু তাৰ পিছত এটা গুটেই ৰিজৰ্টৰ টুৰ দিলে। তাত থকা হিয়তৰ 4খন ৰেষ্টুৰেন্ট, স্পৰ্টছ এক্টিভিটি এৰিয়া, জিম, স্পা সকলোখিনি আমাক দেখালে। তাৰ পিছত আমাক আমাৰ বিচ ভিলাত হিয়তে ড্ৰপ কৰি দিলে। বিচ ভিলা টুৰটো যদি আপোনালোকে দেখা নাই আমি তাৰ লিংকটো ডেসক্ৰিপচন বক্সত দি দিম। ভিলাখনত এটা প্ৰাইভেট পুল আছিল আৰু অলপমান গলে ডাইৰেক্ট বিচখন পোৱা যায়। সঁচাকে বহুতে বেছি ধুনীয়া আছিল। অলপমান ফ্ৰেছ হৈ আমি ৰাতি ডিনাৰ কৰিব গলো তাৰে লাইম এণ্ড চিলি ৰেষ্টুৰেণ্টত। আমি ডিনাৰ কৰি তাত অলপমান বিচত ফুৰিলো আৰু এটা ধুনীয়া জোনাকী ৰাতি এনজয় কৰিলো। নেক্সট ডে ৰাতিপুৱা উঠি আমি আকৌ ব্ৰেকফাষ্ট কৰিব গলো য'ত বহুতো ইণ্ডিয়ান আৰু বেলেগ বেলেগ দেশৰ খাদ্য আছিল। তাৰ পৰা আহি আমি বিচত অলপমান সময় কটালো আৰু নিজৰ ভিলাত থকা পুলতে ৰিলেক্স কৰিলো। সেইদিনা গধূলি আমি সানসেট ফিশিঙৰ কাৰণে ওলাই গলো য'ত আমাক বোটত সাগৰৰ মাজলৈ লৈ গ'ল। আৰু তাতে আমি সবে এটা ধুনীয়া সানসেট উপভোগ কৰিলো আৰু লগতে মাছো ধৰিলো। তাতে জীৱনৰ প্ৰথমবাৰৰ কাৰণে শাৰ্কছ দেখিলো যোনবোৰ আমাৰ নাৱৰ একদম তলৰে সাঁতুৰি আছিল। দেখি ইমানে ভাল লাগিল। ঘূৰি আহি আমি ৰাতি এটা ট্ৰেডিশনেল মালদ্বীপিয়ান প্ৰগ্ৰাম চাব গলো। ডিনাৰ কৰি ৰুমত ঘূৰি আহি দেখিলো আমাৰ ৰুমটো ধুনীয়াকৈ সজাই থোৱা আছিল। পিছদিনা ৰাতিপুৱা আমি আমাৰ বিচ ভিলা এৰি ৱাটাৰ ভিলালৈ গলো য'ত আমি আৰু 2 দিন থাকিম। ৱাটাৰ ভিলাটো সাগৰৰ ওপৰত বনোৱা আছিল আৰু দেখাত বহুতে বেছি ধুনীয়া আছিল। তাত এটা ইনফিনিটি পুলো আছিল। তাৰ পিছত আমি এটা ৰিলেক্সিং স্পা ললো আৰু ফ্ৰেছ হৈ ডিনাৰ কৰিব ওলাই গলো। নেক্সট ডে আমি ৰুমতে কটালো, অলপমান বৰষুণো দিলে। ৰাতি আমি ডিনাৰ কৰিব গৈ লাইভ মিউজিক শুনি দিনটো শেষ কৰিলো। ইয়াতে আমাৰ মালদ্বীপছৰ ট্ৰিপ শেষ হ'ল আৰু পিছদিনা আমি গুৱাহাটীলৈ ঘূৰি আহিলো। আপোনালোকৰ আমাৰ মালদ্বীপছৰ ব্লগ দুটা চাই কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাই গাইজ। Thanks a lot for watching.